পৰৰ ধৰ্মক হিংসা নকৰাকৈ থাকিব নোৱাৰে। গতিকে সেইবিলাক ধৰ্ম বোলে মই পালন কৰিব নোৱাৰো বুলি অৰ্জুনে ক'লে। কোৱাৰ পিছত কথাটো বুজি পাই তেতিয়া কৃষ্ণই অৰ্জুনক পৰামৰ্শ দিছে কি যে সমস্ত প্ৰাণীতে সমভাৱ হোৱা সখী। প্ৰথমতে ক'লে তাক যেবে নপাৰা ঈশ্বৰ জ্ঞান ধৰা, তাক যেবে নপাৰা যোগ চৰা। আৰু যদি সমস্ত প্ৰাণীত তুমি সমভাৱ হ'ব নোৱাৰা তেতিয়াহ'লে ঈশ্বৰৰ জ্ঞান ধৰা। ঈশ্বৰৰ জ্ঞানটো কি? মই সমস্ত ঘটে ঘটে মই আছো, মই হৰি, সমস্তৰে ঘটতে ভগৱন্ত আছে আৰু সেই জ্ঞানটো লোৱা। আৰু তাকো যদি সেই জ্ঞানটো ল'ব নোৱাৰা তেতিয়াহ'লে যোগ আচৰণ কৰা। যোগ মানে কি বাৰু? মই এক পৰম ব্ৰহ্মৰ বুধ অংশ, আত্মা পৰমাত্মাৰ এক বুধ অংশ। সেই আত্মাই পৰমাত্মাৰ লগত যিটো যোগাত্মক ব্যৱস্থা, ভক্তিৰ দ্বাৰা যিটো যোগাত্মক ব্যৱস্থা, সেইটো কৰিব লাগিছে। আৰু সেইটো যদি নোৱাৰা তেতিয়া কৈছে নপাৰা যোগ ও তাক যেবে কৰি বাক ও যদি জ্ঞান